এগৰাকী মহিলা, এগৰাকী তিৰোতা, যি তিৰোতাৰ বিগত 12 বছৰ ধৰি তাইৰ তেজ যোৱা ৰোগ আছে। এই বছৰ বুলি কৈছে বাইবেলে, আমি জোৰকে কম, একেবাৰে আধা মৰা নিচিনা নকম আৰু, নহয় জানো? খাই বৈতো আছোৱেই, নাই জানো? খাই বৈ এই বছৰৰ তেজ গৈ আছিলে মহিলাগৰাকীৰ 12 বছৰ তেজ গৈ আছিলে। আৰু যেতিয়া 12 বছৰ এগৰাকী মহিলাৰ তেজ যায়, তেতিয়া তাই হয়তো প্ৰথমপি জীয়াই আছিলে, যেনে তেনে জীয়াই আছিলে। 12 বছৰ যদি এগৰাকী তিৰোতাৰ তেজ যায়, তেন্তে তেওঁ কেনেকুৱা হ'ব বাৰু? তাইৰ অৱস্থা কেনেকুৱা হ'ব? তাইৰ শাৰীৰিক অৱস্থা কেনেকুৱা হ'ব? তাইৰ চেহেৰা পাতি কেনেকুৱা হ'ব? তাই কিমান দুৰ্বল হৈ যাব পাৰে? 12 বছৰ তেজ গৈ আছে, 12 বছৰ তেজ গৈ আছে। আৰু এই 12 বছৰ তেজ যোৱা তিৰোতা বাইবেলে কি বুলি কৈছে? আমি যদি লেবিয়া পুস্তকত যদি অকণমান চাম, আমি লেবিয়া পুস্তক 15 অধ্যায় আমি অকণমান চাম বাইবেলৰ 19 পদটো পাঠ কৰিছো। ইয়াত এনেকৈ লিখা আছে, আৰু যদি কোনো তিৰোতাৰ গাৰ পৰা কিবা বৈ থাকে আৰু তাৰ গাৰ পৰা সেই বৈ থকা বস্তু যদি তেজ হয়, তেন্তে তাই 7 দিন অশুচি হৈ থাকিব। যিকোনোৱে তাইক চুব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু সেই অশুচৰ কালত তাই যিহৰ ওপৰত শুব, সেয়ে অশুচি হ'ব, আৰু যিহৰ ওপৰত তাই বহিব, সেইটোও অশুচি হ'ব। আৰু যিকোনোৱে তাইৰ শয্যা চুব, সি নিজ বস্ত্ৰ ধুব, পানীত গা ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যিকোনোৱে তাই বহা কোনো আসন চুব, সিও নিজ বস্ত্ৰ ধুব, পানীত গা ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু যদি সি চুৱে, তেন্তে সি সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যদি কোনো পুৰুষে তাইৰ সৈতে শয়ন কৰে আৰু তাইৰ তেজ তাৰ গাত লাগে, তেন্তে সি 7 দিন অশুচি হৈ থাকিব। যিকোনো শয্যাত সি শুব, সেই শয্যা অশুচি হ'ব। আমি যদি গোটেই পাঁচফালেও যদি আমি পঢ়ি যাওঁ, এতিয়া আমি চাম যে ঈশ্বৰ জিহুৱাই মোচেৰ যোগেদি ইজৰাইলৰ মানুহবিলাকক দিয়া এটা নিয়ম, যে যেতিয়া কোনোবা এগৰাকী তিৰোতাৰ পৰা যদি কিবা বস্তু ওলায় আৰু সেই ওলোৱা বস্তু যদি তেজ হয়, তেন্তে এই তিৰোতা কি হ'ব? অশুচি বুলি গণ্য কৰা হ'ব। অশুচি। তাই য'ত বহিব সেই ঠাইডোখৰ অশুচি, তাই যিটো চুব সেই ঠাইডোখৰ অশুচি, বস্তু আসন অশুচি হ'ব। তাই যিটো শয্যাত বহিব সেই শয্যা অশুচি। তাইক যদি কোনোবা পুৰুষে চুই দিব, সেই পুৰুষো অশুচি হ'ব। আৰু এই মহিলাগৰাকী, এই তিৰোতাগৰাকী যোৱা 12 বছৰ ধৰি তাইৰ গাৰ পৰা তেজ ওলাই আছে, আৰু তাই যোৱা 12 বছৰ ধৰি অশুচি হৈ আছে। কিমান দুখৰ কথা, কিমান দুখৰ কথা তাইৰ জীৱনত। তাইৰ স্বামী আছে, কিন্তু তাইৰ স্বামীৰ লগত থাকিব নোৱাৰে, কাৰণ তাইৰ স্বামীয়ে ধৰিলে স্বামী অশুচি হৈ যাব। তাইৰ ল'ৰা ছোৱালী আছে, কিন্তু ল'ৰা ছোৱালীয়ে হয়তো তাইৰ লগত থাকিব নোৱাৰে, কাৰণ ল'ৰা ছোৱালীয়ে তাইক চুলে সিহঁতে অশুচি হৈ যাব। তাই নামঘৰত যাব নোৱাৰে, ঈশ্বৰৰ সন্মুখত যাব নোৱাৰে, কাৰণ তাই অশুচি আছে। আপুনি চাওক তাইৰ জীৱনত কিমান দুখ, তাইৰ জীৱনত কিমান বেজাৰ। তাই 12 বছৰ ধৰি তাইৰ তেজ গৈ আছে। না তাই পুৰুষৰ ওচৰলৈ যাব পাৰে, না নিজৰ পৰিয়ালৰ ওচৰত যাব পাৰে, না ঈশ্বৰৰ ওচৰত যাব পাৰে, না মন্দিৰত যাব পাৰে, না ক'ৰবাত গৈ বহিব পাৰে, একো কৰিব নোৱাৰে, কাৰণ তাই অশুচি 12 বছৰ ধৰি তেজ গৈ আছে। 12 বছৰ। যেতিয়া তাই প্ৰভু যীশুৰ বিষয়ে শুনিলে, প্ৰেজ দ্য লৰ্ড, যেতিয়া তাই প্ৰভু যীশুৰ বিষয়ে শুনিলে যে এজন নাচৰতীয়া মানুহ যিজনৰ নাম যীশু খ্ৰীষ্ট, তেওঁ মানুহবিলাকক আৰোগ্য কৰিছে, অন্ধই দৃষ্টি পাইছে, লেঙেৰাবিলাকে খোজকাঢ়ি ফুৰিছে, বোবাই কথা ক'ব পাৰিছে, কলাই শুনিব পাৰিছে। আৰু যেতিয়া এই সকলোবিলাক কথা যেতিয়া তাই শুনিলে, তাইৰ হৃদয়ত এটা বিশ্বাস জন্ম হ'ল। প্ৰেজ দ্য লৰ্ড। তাইৰ হৃদয়ত এটা বিশ্বাস জন্ম হ'ল। আৰু তাই ক'লে, মই যদি তেওঁক এবাৰ মাথোন তেওঁক চুবলৈ পাওঁ, বা এবাৰ মাথোন তেওঁৰ কাপোৰ চুবলৈ পাওঁ, তেওঁ মই আৰোগ্য হ'ম। প্ৰেজ দ্য লৰ্ড। তাইৰ মনৰ যিটো বিশ্বাস, এটা দৃঢ় বিশ্বাস, এটা অটুট বিশ্বাস। বাইবেলত যদি আমি চাওঁ, ইব্ৰী 11 অধ্যায় 6 পদত কৈছে, বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা কি? অসাধ্য। This is impossible to please God without faith. বিশ্বাসৰ অবিহনে আপুনি কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে। এই তিৰোতাগৰাকী, যদি তাই 12 বছৰ তেজ গৈ আছিলে, যদি তাই বহুত কষ্টত আছিলে, দুখত আছিলে, বেজাৰত আছিলে, কিন্তু তাই যীশুৰ কথা যেতিয়া শুনিলে, যীশুৰ সকলো কৰ্মবিলাক তেওঁ বিশ্বাস কৰিলে, আৰু যীশুৰ ওপৰত এটা আস্থা, এটা ভৰসা জন্মিল। যীশুক তেওঁ বিশ্বাস কৰিলে, আৰু তেওঁ ক'লে, এইজন মহাপুৰুষ, এইজন
যিজন ভাৱবাদী এইজন যিজন ঈশ্বৰৰ পুত্ৰ এইজন যিজন বাক্য যি বাক্য মাংস হ'ল অৰ্থাৎ যীশু আৰু এওঁৰ যদি মই কাপোৰ চুবলৈ পাওঁ তেওঁ মই ৰক্ষা পাম তেওঁ মই আৰোগ্য হম প্ৰেজ দ্য লৰ্ড আজি আমি আমাৰ জীৱনবিলাক আমি কিমান আচৰিত আচৰিত কৰ্মবিলাক কৰিছোঁ মানুহবিলাকে ৰোগত থকা মানুহবিলাকে আৰোগ্য হৈ গৈছে আজিও মানুহবিলাকক ঈশ্বৰে আৰোগ্য কৰিছে আজিও মানুহবিলাকে তেওঁলোকে আৰোগ্যতা লাভ কৰিছে সুস্থতা লাভ কৰিছে আজিও তেওঁলোকে ঈশ্বৰৰ ওচৰলৈ আহিলে ঈশ্বৰে তেওঁলোকক উঠাইছে তুলি ধৰিছে আৰু কিমান আচৰিত আচৰিত কৰ্ম হৈছে এনেকি আপোনাৰ আৰু মোৰ জীৱনতো ঈশ্বৰৰ আচৰিত আচৰিত কৰ্মবিলাক আশীৰ্বাদবিলাক আমি পাইছোঁ প্ৰেজ দ্য লৰ্ড পাইছোঁ কিন্তু আমাৰ জীৱনৰ বিশ্বাসটো কেনেকুৱা আমাৰ বিশ্বাসটো সেই তিৰোতাৰ নিচিনা দৃঢ়নে তাই মাত্ৰ ইমানটো ক'লে মই সেইজনে মই তাৰ ওচৰলৈ যাম যীশুৰ ওচৰত যাম যীশুৱে মোৰ মূৰত ধৰি প্ৰাৰ্থনা কৰি দিব তাই তেনেকৈ ভবা নাই তাই ইমানটো ভাবিছে সেইজন পুৰুষ সেইজন যীশু যিজনৰ যদি মই কাপোৰ চুবলৈ পাওঁ তেওঁ মই আৰোগ্য হম সেইটো হৈছে বিশ্বাস প্ৰেজ দ্য লৰ্ড কিমান ডাঙৰ বিশ্বাস তাই কিমান দৃঢ় বিশ্বাস তাই যীশুৰ কথা শুনি তাইৰ মনত কিমান ডাঙৰ বিশ্বাস উপজে আজি আমি কিছুমান আছো জন্মৰ পৰা ঈশ্বৰৰ বাক্য শুনি আছো সৰুকালৰ পৰা ঈশ্বৰৰ বাক্য শুনি আছো যৌৱন কালৰ পৰা ঈশ্বৰৰ বাক্য শুনি আছো শুনি আমি এই পৰ্যায়লৈ পাইছো কিন্তু আমাৰ বিশ্বাস দৃঢ় হয়নে তাইৰ নিচিনা আমি বিশ্বাসত বলৱান হয়নে নে আমাৰ বিশ্বাসবিলাক থৰক বৰক নে আমাৰ বিশ্বাসবিলাক অলপতে হেৰাই যায় বতাহ আহিলে বেলেগ ফালে ঢাল খাই যায় এনেকুৱা নেকি আমাৰ বিশ্বাসবিলাক কি হ'ব লাগে দৃঢ় হ'ব লাগে আমি এবাৰ যিটো বিশ্বাস কৰিছো সেই বিশ্বাসটো আমাৰ হৃদয়েৰে আমি কৰিব লাগে আৰু তাক আমি দৃঢ়ভাৱে ধৰি ৰাখিব লাগে প্ৰিয়সকল আমি যদি চাওঁ 12 বছৰ তেজ গৈছে তিৰোতাগৰাকী তাৰ চেহেৰা কেনেকুৱা থাকিব বাৰু বহুত ধুনীয়া হ'ব নেকি তাই দেখিবলৈ নহয় একেবাৰে হয়তো হালধীয়া হৈ গৈছে তাৰ চেহেৰা তেজ নাই নিউকটীয়া দুৰ্বল কি বুলি কয় ল' প্ৰেছাৰ হৈ গ'ল কমজোৰি হৈ গ'ল শক্তি নাই গাত আৰু আমি শুনিলো প্ৰথমে যে যীশুৰ আচৰিত কৰ্মবিলাক চাবলৈ হাজাৰ মানুহবিলাকে যীশুৰ আগফালে পাছফালে বাওঁৱে সোঁৱে মানুহৰ ভিৰেৰে যীশু আবৃত কিমান ডাঙৰ ভিৰ আৰু তাই কি কৰিলে তাই সিদ্ধান্ত ল'লে মই সেই ভিৰৰ মাজত সোমাই যাম হয় হুলস্থুল হৈ আছে হাজাৰ মানুহ কিমান হালা হুলস্থুল হৈ আছে হয়তো গৰম ৰদ দি আছে হয়তো তাত গছৰ ছাঁ নাই হয়তো তাই সুবিধা নাই যাবলৈ আজিৰ নিচিনা আমাৰ যে স্বেচ্ছাসেৱকসকল থাকে যে ৰাস্তা বনাই দিয়ে তেনেকুৱা হয়তো এই সময়ত নাই কিন্তু তাই সিদ্ধান্ত ল'লে যে মই যীশুক লগ পাব লাগিব প্ৰেজ দ্য লৰ্ড আমাৰ জীৱনত বহুত সমস্যা থাকিব পাৰে আমাৰ জীৱনত ৰোগ থাকিব পাৰে দুখ থাকিব পাৰে বেজাৰ থাকিব পাৰে অভাৱ থাকিব পাৰে সমস্যা থাকিব পাৰে দুখ থাকিব পাৰে ক্ৰন্দন বিৰাপ থাকিব পাৰে কিন্তু আমাৰ এটাই উদ্দেশ্য হ'ব লাগে যে আমি যীশুক লগ পাব লাগে প্ৰেজ দ্য লৰ্ড আমি যীশুক লগ পাব লাগে তাই তেনেকুৱা ভাবিলেহেঁতেন যে ইমান ভিৰ মোৰ ভিৰত গ'লে মাথা ঘূৰাই মই হুলস্থুল শুনিব নোৱাৰো চিঞৰ বাখৰ শুনিব নোৱাৰো ভিৰত গ'লে মই নোৱাৰো পৰি যাম তাই এনেকুৱা হয়তো ভাবিলে হয় আৰু তেনেকৈ যদি ভবা হ'লে তাই কেতিয়াবা আৰোগ্য নহয় কেতিয়াবা আৰোগ্য নহয় তাই কি হ'ল তাই এই ভিৰ কাৰণ তাই আৰোগ্য হ'ব লাগে কাৰণ তাই আজি 12 বছৰ ধৰি তাই পৰিয়ালৰ পৰা নিজৰ পুৰুষৰ পৰা ঈশ্বৰৰ পৰা তাই পৃথক হৈ আছে আৰু তাই এটাই আশা যে তাই আৰোগ্য হ'ব লাগে আৰু আৰোগ্য হ'বৰ কাৰণে তাই যীশুৰ ওচৰলৈ যাবই লাগিব প্ৰেজ দ্য লৰ্ড যীশুৰ ওচৰলৈ তাই যাবই লাগিব প্ৰিয়সকল তাইতো আছিলে তেজোৱা বেমাৰটো আমি জানো মহিলাসকলৰ এইটো মাৰাত্মক আৰু সেইটো বাইবেলে কৈছে অশৌচ মানে আনক্লিন বুলি কৈছে আমাৰো জীৱনত আমাৰ খ্ৰীষ্টীয় ভাই ভনীবিলাকৰ জীৱনতো হয়তো তেজ যোৱাৰ ৰোগ নহ'লে কি হ'ব বহুতো বেলেগ আত্মিক ৰোগবিলাক থাকিব পাৰে যিটো 12 বছৰ 14 বছৰ 15 বছৰৰ পৰা চলি আছে আমি যীশু পোৱাৰ পাছতো আমাৰ মিছা কথাটো যদি এৰি দিয়া নাই আমি মিছা কথা যদি কৈ আছো এইটো এটা ৰোগ হয় এইটো আনক্লিন অশুচি আমাৰ লোভ স্বভাৱটো যদি যোৱা নাই সেইটো এটা ৰোগ হয় আত্মিক ৰোগ আমি যদি চৰ্চা কৰিবলৈ এৰি দিয়া নাই সেইটো এটা আত্মিক ৰোগ হয় আমি যদি মানুহবিলাকক ঠাট্টা কৰিবলৈ এৰি দিয়া নাই সেইটো এটা আত্মিক ৰোগ হয় আমি যদি টকা পইচা মাটি বাৰী লোভ কৰিছো সেইটো এটা আত্মিক লোভ হয় আমি যদি হিংসা কৰো ঈৰ্ষা কৰো সেইটো এটা আত্মিক লোভ হয় আমি যদি বেলেগৰ ছোৱালী বা বেলেগৰ বোৱাৰী চাই যদি আমি মানসিকভাৱে যদি ব্যভিচাৰ কামনা কৰো সেইটো পাপ হয় আৰু নাৰী বা যুৱতী বা মহিলাবিলাকে বেলেগ পুৰুষ বা ডেকা ল'ৰাক চাইও যদি কাম ভাৱ জাগে সেইটো পাপ হয় কিমান পাপ মানুহৰ জীৱনত
এইবিলাক হৈছে আত্মিক ৰূপ যেনেকৈ এই তিৰোতাগৰাকী তাই নিজে আৰোগ্য হ'বৰ কাৰণে তাই ইমান ডাঙৰ ভিৰ ফালি পেলাই যীশুৰ ওচৰলৈ গ'ল কাৰণ তাই যীশুক টাচ কৰিব লাগিব যীশুক চুবই লাগিব নহ'লে তাইৰ নিস্তাৰ নাই তাইৰ ৰক্ষা নাই তেনেকৈ ঠিক সেইদৰে আপুনি আৰু ময়ো এই সংসাৰৰ সকলো এইবিলাক সমস্যাবিলাক এই সৰু সৰু পাপ আমাৰ লগ ধৰি থকা সৰু সৰু পাপবিলাক এই সকলোবিলাকক আঁতৰাই আমাৰ কি লক্ষ্য আৰু আমাৰ উদ্দেশ্য হ'ব লাগে কেৱল প্ৰভু যীশুখ্ৰীষ্ট প্ৰেজ দ্য লৰ্ড কেৱল আমাৰ উদ্দেশ্য হ'ব লাগে প্ৰভু যীশুখ্ৰীষ্ট সেই তিৰোতাগৰাকীৰ উদ্দেশ্য আৰু লক্ষ্য আছিলে প্ৰভু যীশুখ্ৰীষ্ট দুৰ্বল আছিলে নিঃসংগতি আছিলে তাই কমজোৰি আছিলে বল আছিলে কিন্তু তথাপিও তাই এই জীৱনত মই আৰু অহুচি হৈ কিমান দিন থাকিম মই যীশুক লগ পাবই লাগিব মই যীশুক টাচ কৰিবই লাগিব চুবই লাগিব মই আৰোগ্য হ'ব লাগিব এই যি হেঁপাহ এই যি ইচ্ছা তাৰ যিটো মনোভাৱ তাৰ আৰোগ্য হোৱাৰ যিটো মনোভাৱ সেই মনোভাৱে তাইক লৈ গ'ল আজি আপুনি আৰু ময়ো সেই মনোভাৱ থাকিব লাগিব আপুনি আৰু ময়ো সেই সকলো ভিৰ পালি আমি জগতৰ মানুহবিলাক কোন নাচাওঁ কোন কেনেকুৱা আছে কোন কেনেকুৱা সি মিছা কথা কয় সি লোভ কৰে সি বেবিচাৰ কৰিলে সি টকা খালে আমি বেলেগক নাচাওঁ সেই ভিৰবিলাক আমি ফালি কেৱল আৰু কেৱল আমাৰ উদ্দেশ্যটো কোন হ'ব লাগে প্ৰভু যীশুখ্ৰীষ্ট প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুখ্ৰীষ্ট হ'ব লাগে আমাৰ উদ্দেশ্য তিৰোতাগৰাকী যেতিয়া তাই ধীৰে ধীৰে গৈ সেই সকলো ভিৰবিলাক ফালি যেতিয়া তাই যীশুৰ ওচৰলৈ গ'ল যীশুৱে হয়তো বেলেগ ফালে মুখ কৰি আছিলে আৰু সেই তিৰোতাগৰাকী গৈ ভয়ে ভয়ে কি কৰিলে তাই যীশুৰ কাপোৰৰ দহি চুলে বা আঁচল চুলে দহি বুলি অসমীয়াত কয় আঁচলটো চুলে তাই যীশুক মাতা নাই তাৰ বিশ্বাস আছে যে মই যদি যীশুৰ কাপোৰটো অকণমান যদি এনেকৈ চুব পাওঁ তেতিয়াও মই ৰক্ষা পাম বা আৰোগ্য হ'ম প্ৰেজ দ্য লৰ্ড তাই ইমান ডাঙৰ বিশ্বাস আৰু তাই গ'ল আৰু পাছফালে ইমান ভিৰ পালি পাছফালে দি গৈ তাই যীশুৰ কাপোৰ অকণমান চুলে আচৰিত কথা প্ৰভু যীশুৰ কাপোৰ চোৱাৰ লগে লগে তাইৰ শৰীৰত যে তেজ যোৱাটো বন্ধ হ'ল তাই তেতিয়াই গম পালে প্ৰেজ দ্য লৰ্ড এইটো ঈশ্বৰৰ অনুগ্ৰহ তাইৰ শৰীৰৰ পৰা যে তেজ গৈ আছিলে যীশুক চোৱাৰ লগে লগে চুই দিয়াৰ লগে লগে যীশুৰ কাপোৰ চোৱাৰ লগে লগে যে তাইৰ তেজটো বন্ধ হ'ল এই কথাটো অকল তাইয়ে গম পালে এনেকুৱা নহয় যীশুৱে গম পালে যে যীশুৰ শৰীৰৰ পৰা শক্তি ওলাল আৰু যীশুৱে লগে লগে নিজৰ শিষ্যবিলাকক কৈছে মোক কোনে টাচ কৰিলে বা মোক কোনে ধৰি চুলে মোক কোনে চুলে মন কৰিব দেই আপোনালোকে মন কৰিব কথাটো ঈশ্বৰৰ বাক্য হয় মন কৰিব প্ৰতিটো শাৰীতে আশীৰ্বাদ সোমাই থাকে আপুনি মাত্ৰ ধ্যান দিব লাগে যীশুৱে কৈছে কোনে মোক চুলে তাৰ শিষ্যবিলাকে হাঁহিছে মান কৈছে যীশুক তেওঁবিলাকে বুজাইছে যীশু ইমান ভিৰ হাজাৰ হাজাৰ মানুহ আৰু তাৰ গাত লাগি গৈছে ভৰিত ভৰি লাগিছে হাতত হাত লাগিছে বুকুত বুকু লাগিছে বা কান্ধত কান্ধ লাগিছে আৰু ইতিমধ্যে এনেকুৱা সময়ত আপুনি বুজে নেকি যে মোক কোনে চুলে বুলি ইমান ভিৰ যীশুৱে ক'লে নহয় যিবিলাক মানুহে মোৰ গাত গা লগাই দিছে মোৰ কান্ধত কান্ধ লগাই দিছে মোৰ হাতত হাত লাগিছে এইবিলাকৰ জীৱনলৈ মোৰ শক্তিটো যোৱা নাই এইবিলাকৰ গা লাগি আছে মোৰ হাত লাগি আছে মোৰ ভৰি লাগি আছে কিন্তু মোৰ শক্তি এইবিলাকৰ ওচৰলৈ যোৱা নাই কিন্তু এনেকুৱা এগৰাকী মহিলা এনেকুৱা এগৰাকী তিৰোতা যিকোনোৱে মোক চুলে আৰু তাই চোৱাৰ লগে লগেই মোৰ শৰীৰৰ পৰা শক্তি ওলাই গ'ল প্ৰেজ দ্য লৰ্ড যীশুৱে জানে কোন হয় সেইজন যীশুৱে জানে যে 12 বছৰ তেজীয়া এগৰাকী তিৰোতা যে যীশুক বিচাৰি আহিছে আৰু যীশুক যে তাই চুব আৰু আৰোগ্য হ'ব যীশুৱে জানে কিন্তু এইখিনি কিয় ক'লে শিষ্যবিলাকৰ কাৰণে ক'লে কিয় ক'লে আজি আমি দৰিগুৰি বাপ্তিস্ম মণ্ডলীত যিমান ভাই ভনী আছো ল'ৰা ছোৱালী যুৱক যুৱতী সকলোৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা ক'লে কি কথা জানেনে সেই সময়ত হাজাৰ হাজাৰ মানুহবিলাকে যীশুৰ আগফালে পাছফালে বামে ভূঞে আছিলে গাত গা লাগি যায় হাতত হাত লাগি যায় ভৰিত ভৰি লাগি যায় কোনোবাই যীশুৰ হাতে ধৰি আছে কোনোবাই যীশুৰ পিঠিতে ধৰি আছে কিন্তু তেওঁলোকে আৰোগ্য হৈছেনে আৰোগ্য হৈছেনে নাই কিন্তু এগৰাকী তিৰোতা যি তিৰোতাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যীশু এইজনী যোৱাই গৈ যীশুৰ দহি চুলতে তাই কি হ'ল আৰোগ্য হ'ল প্ৰেজ দ্য লৰ্ড আৰোগ্য তাৰ মানে কি আমাক এটা লেচন দিছে
আমি বুজিব লাগিব যে আমি অকল যীশুৰ লগত থাকিলেই নহ'ব আমি যীশুৰ লগত উঠো যীশুৰ লগত বহু দেওবাৰী গীৰ্জা হ'ব প্ৰাৰ্থনা কৰোঁ আমি ইটো কৰোঁ সিটো কৰোঁ কিন্তু আমাৰ উদ্দেশ্য যদি নাই আমাৰ লক্ষ্য যদি যীশুৰ লগত মানে যীশুক দৰ্শন কৰা যদি নাই যীশুক লগ পোৱাৰ যদি আমাৰ উদ্দেশ্য নাই যীশুৰ দৰ্শন পোৱাৰ যদি আমাৰ উদ্দেশ্য নাই আমি গীৰ্জা আহিলেও প্ৰাৰ্থনা আহিলেও আমাৰ আত্মিক ৰোগৰ পৰা আমি সুস্থ নহওঁ যেনেকৈ বহুত মানুহবিলাকে যীশুৰ লগত আছিল কিন্তু তেওঁলোকে কোনেও আৰোগ্য হোৱা নাই এগৰাকী দেউতা সেইটো তাৰ উদ্দেশ্য আৰু লক্ষ্য আছিলে তাই যীশুক চুব আৰোগ্য হ'ব তাই ঘূৰি আহিব আৰোগ্য হৈ ঘূৰি আহিব আৰু সঁচাকে তাই যেতিয়া চুলে যীশুক আৰোগ্য হ'ল আৰু যীশুৱে ক'লে কোনে মোক চুলে আৰু তাই কঁপিবলৈ ধৰিলে ভয়ত কি ক'ব যীশুৱে তেতিয়া তাই কঁপি আহি যীশুৰ আগলৈ আহি ক'লে যে প্ৰভু মই আপোনাক চুলো আৰু যীশুৱে কি বুলি ক'লে আইটি তোমাৰ বিশ্বাসে তোমাক ৰক্ষা কৰিলে তাইৰ বিশ্বাসক যীশুৱে প্ৰশংসা কৰিলে যে তুমি যি বিশ্বাস তোমাৰ হৃদয়ত আছে যি বিশ্বাসৰ কাৰণে তুমি ইমান দুৰ্বল হৈ ইমান ভিৰ ফালি আহিলা যি বিশ্বাসৰ কাৰণে তুমি ইমান কষ্ট কৰি আহিলা তোমাৰ সেই বিশ্বাসে তোমাক ৰক্ষা কৰিলে প্ৰেজ দ্য লৰ্ড আমাৰ বিশ্বাসবিলাকেই আমাক ৰক্ষা কৰিব আপুনি চাওক তাইৰ জীৱনটো কেনেকৈ সলনি হ'ল তাই যেতিয়া যীশুক লগ পালে যীশুক লগ পোৱাৰ পাছত তাইৰ যিটো ৰোগ শাৰীৰিক ৰোগৰ পৰা তাই সম্পূৰ্ণ আৰোগ্য হৈ গ'ল প্ৰেজ দ্য লৰ্ড আৰু তাই যেতিয়া ঘৰলৈ গ'ল তেতিয়া তাই পুৰোহিতৰ ওচৰলৈ গৈ তাই খুচি হ'ল আৰু নিয়ম মতে তাই পুনৰ নিজৰ স্বামীৰ হৈ গ'ল নিজৰ পুৰুষৰ হ'ব পাৰিলে নিজৰ ল'ৰা ছোৱালীৰ হ'ব পাৰিলে নিজৰ পৰিয়ালৰ হ'ব পাৰিলে এতিয়া আৰু তাই য'ত বহে সেই জেগাটো অশুচি নহয় তাই য'ত শুৱে সেই জেগাটো অশুচি নহয় তাই যদি কাৰোবাক চুৱে সেইটোও অশুচি নহয় এতিয়া তাই কি হ'ল খুচি হৈ গ'ল আৰু প্ৰভু যীশুৱে তাই খুচি কৰিলে প্ৰিয়সকল প্ৰেজ দ্য লৰ্ড আমাৰ জীৱনত আমি যেতিয়ালৈকে আৰোগ্য নহওঁ তেতিয়ালৈকে আমি যি কৰোঁ সেইটো অশুচি হয় য'ত বহোঁ সেইটো অশুচি হয় আৰু আমাৰ ঈশ্বৰৰ লগত মিলন নাথাকে ভাই ভনীৰ লগত আমাৰ মিলন নাথাকে মণ্ডলীৰ লগত আমাৰ প্ৰেম নাথাকে কাৰণ কি হয় আমি আত্মিক আৰোগ্যটো হোৱা নাই আমাৰ এই পুৰণি স্বভাৱটোৱে থাকি গৈছে কিন্তু যেতিয়া আপুনি যীশুক লক্ষ্য কৰি যীশুৰ ওচৰলৈ আহিব কষ্ট কৰি সেই 12 বছৰ তিৰোতা যেনেকৈ আহিলে কষ্ট কৰিলে তাই পৰিশ্ৰম কৰিলে তাৰ লক্ষ্য আৰু উদ্দেশ্য যীশুক চুব লাগে আৰোগ্য হ'ব লাগে আৰু এইটো আমাৰ কাৰণে এটা সুন্দৰ আদৰ্শ আপুনি আৰু মই আত্মিকভাৱে আৰোগ্য হ'বলৈ হ'লে আমাৰ উদ্দেশ্য আৰু আমাৰ লক্ষ্য কোন হ'ব লাগে কেৱল আৰু কেৱল যীশু প্ৰেজ দ্য লৰ্ড কাৰণ যীশুৰ অবিহনে আমি কেতিয়াও আৰোগ্য হ'ব নোৱাৰিম আৰু প্ৰিয়সকল আপুনি জানি সুখী হ'ব যে যীশুৱে ইতিমধ্যে আমাৰ সকলোকে পাপৰ পৰা মুক্তি কৰিবৰ কাৰণে আমাক সকলোকে অকল খ্ৰীষ্টিয়ানবিলাকক নহয় পৃথিৱীত যিমান লোক আছে সেই সকলো লোককে পাপৰ পৰা প্ৰায়শ্চিত কৰিবৰ কাৰণে তেওঁ নিজকে বলিস্বৰূপে উৎসৰ্গ কৰিলে তেওঁ নিজকে বলিস্বৰূপে উৎসৰ্গ কৰি তেওঁৰ পবিত্ৰ তেজ তেওঁ বোৱাই দিলে যেনেকৈ শাস্ত্ৰত লিখা আছে ইব্ৰী 1:22 আৰু বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয় আৰু তেজ উলিওৱা নহ'লে পাপ মোচন নহয় এইটো ঈশ্বৰৰ বচন হয় আৰু এইটো বাইবেলে আমাক কৈছে যে প্ৰভু যীশুৱে তেওঁ নিজে আমাৰ প্ৰায়শ্চিত্তৰ কাৰণে আত্মিকভাৱে আমি আৰোগ্য হ'বৰ কাৰণে তেওঁৰ পবিত্ৰ তেজ তেওঁ বোৱাই দিলে সেই কালভাৰী ক্ৰুচত আমি তেওঁৰ ওচৰলৈ যাব লাগে তেওঁ আমাৰ উদ্দেশ্য আৰু তেওঁ আমাৰ লক্ষ্য হ'ব লাগে আৰু যেতিয়া আমি তেওঁৰ ওচৰলৈ যাম তেওঁক উদ্দেশ্য কৰি যাম বিশ্বাসৰ যদি যাম দৃঢ় বিশ্বাসৰ যদি যাম তেতিয়া আমিও আৰোগ্য হওঁ আৰু আমাৰ ঈশ্বৰৰ লগত মিলন হ'ব মণ্ডলীৰ লগত মিলন মানুহৰ লগতো মিলন হ'ব ঈশ্বৰে এই পবিত্ৰ বাক্যৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক ধন্যবাদ